যোৱা ৰাতি 7:45 মানত এটা ডাঙৰ শব্দ শুনিছে, আপোনালোকেও চাগে নিশ্চয় শুনিছে। তো আমি শব্দ শুনি পাই চালোঁ বাহিৰত ওলাই এইফালে পাহাৰৰ ওপৰত জুই জ্বলা দেখা পালোঁ। গতিকে কালা পাহাৰটো আমাৰ ৰংক্লেং কালা পাহাৰৰ ওপৰৰ ফালে ইংলং ইপি বুলি কয় ন, সেইটো মই কালা পাহাৰ বুলিয়ে গম পাওঁ। একচুৱেলি কালা পাহাৰে হয়তো। তো আমি লগে লগে আমাৰ কামাণ্ডো পাৰ্টি, আমাৰ থানা ষ্টাফ, আমি 3টা টিম হয়, তিনিফালৰ পৰা আমি পাহাৰত উঠিছোঁ। লগতে লোকেল মানুহ চব উঠি আহিছে। তো আহি পেলাই মেবি এৰাউণ্ড 12 বাজিমানত বস্তুটো স্পটটো পাইছোঁ আহি পেলাই। তো প্লেনটো ক্ৰেছ হৈছে দেখিছে, আৰু সেয়াই আৰু 2জন পাইলট আছিলে বুলি কৈছে। তো তেওঁলোকতো হেৰি নাই, 2জন আছে বুলি কৈছে। সেইটোৱে আৰু আপোনালোকে দেখিছে এইটো তেওঁলোকে বোলে এয়াৰফ'ৰ্চৰ মানুহ আহিছে। তেওঁলোকে পাৰ্টকৈ চব বস্তুবিলাক কালেক্ট কৰি আছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব। এইটো ৰায় কাৰ্ফৰ পাৰ্টছবিলাক পাইছে আৰু পাইলটৰ বডি পাৰ্টছ পাইছে, সেইকেইটাই। তেওঁলোকে চব এইবোৰ কৰিব, কৰি পেলাই প্ৰচিডিঅ'ৰ কি হয় কৰিব। তেওঁলোকে এতিয়া ইনভেষ্টিগেট চাৰ্চ অপাৰেশ্যন কৰি আছে। এইটোতো গম নাপাম ন, সেইটো কেনেকৈ গম পাব, সেইটোতো পচিবল নহয়। কেনেকৈ ক্ৰেছ হৈছে, কি হৈছে, এইটো ব্লেক বক্সটো পালেহে গম পাব। ঠিক আছে। এইটো দেখিছে আপোনাৰ গোটেই পাৰ্টছ পৰি আছে য'ত একদম বেছি হ'ব। এইটো মানে 2-3 কিলোমিটাৰ ডিষ্টেঞ্চত পৰিছে না। আমি তলৰ পৰা আছোঁ, তাতো পাৰ্টছ পৰি আছে। এইটো এতিয়ালৈকে মই কনফাৰ্ম হোৱা নাই, যোৰহাটৰ পৰা আহিছে পাৰ্টিটো, চব যোৰহাটৰ পৰা আহিছে। ঠিক আছে, গম নাপাওঁ, তেওঁলোকে কোৱা নাই আমাক ডিটেইলছ। ঠিক আছে, হ'ব। কয় মানে এনেকুৱা হ'ল কথাটো, অসমীয়াতে কৈ দিছোঁ। আমি ওচৰতে আমাৰ চতিয়ানা পথাৰ বগীজান, তাতে ঘৰ। আমি বেলেগ জেগাত আছিলোঁ, লগৰ কেইজনমান ফোন কৰিলে যে এনেকুৱা হৈছে তো দুৰ্ঘটনা। তো আমি ৰাতিয়ে চাব আহিলোঁ। কালি 12:30 বাজি আমি আহিলোঁ। আহি ৰাতিপুৱা পাইছোঁ আৰু 3:30 বাজি পাই ইয়াতে থাকিছোঁ। ৰাতি হৈ গ'ল, একো চাব পৰা নাই। চব তাৰপিছত দেখিছোঁ ইয়াতে একোৱেই নাই, গোটেই খালি একদম কিবা জ্বলা বস্তুহে দেখিছোঁ। আৰু এই পুলিচ প্ৰশাসনৰ মানুহবিলাক দেখিছোঁ, লগত আপোনাৰ যিখিনি আমাৰ এনেই 7:30 এনেকুৱা ঘটনা হৈছে বুলি শুনিছে। আৰু ইয়াতে 15 মিনিটমানটো ঘটনা হোৱাৰ পিছতো জ্বলি আছে। পাইলটটো ঢুকাইছে বুলি কৈছে। আমি গম নাপাওঁ সেইটো কেইজন ঢুকাইছে, কেইজন আছে সেইটোতো নাজানো। কিন্তু আমি জনাতো লোকৰ কোৱা মতেতো 2জন আছে বুলি কৈছে। আমিতো গম নাপাম সেইটোতো, আমি মাত্ৰ চাব আহিছোঁ। অলপ ওচৰ বুলি, আৰু বস্তুটো কি কেনেকুৱা কি হৈছে এইটো চাবৰ কাৰণেহে আহিছিলোঁ বিশেষকৈ। এতিয়া আমাৰ ঘৰটো এনেই ডিষ্টেঞ্চ বুলি ক'লেতো আপোনাৰ কিমান হ'ব, 10 কিলোমিটাৰ হ'ব। কিন্তু এই ঘণ্টাত বুলি ক'লে পাহাৰ উঠাটো প্ৰায় আপোনাৰ 5 ঘণ্টা ধৰক। 5 ঘণ্টা একদম পাহাৰ ওপৰ কালা পাহাৰ। এইটো কাৰ্বি ভাষা ক'লেতো ইংলং ইকপি, কাৰ্বি লাংচুন, ইংলং ইকপি বুলি কয়। এইটো পাহাৰ। তো আমি আহিছোঁ, এতিয়া পোহৰ হৈছে, এতিয়া যাম আৰু ৰাতি হৈ গ'ল ন। যোৱা সময়, অহা সময়তো কিবা জছত আহিছে, আৰু যোৱা সময়তো অলপ শ্লপিং বেছিটো ন, ভয় খাইছে। সেইটো কাৰণে ৰাতিপুৱা যাম। এতিয়াতো আমি আৰু যাব ওলাইছে। ইমানেই। ধন্যবাদ।